আমি দেখা পাইছোঁ ডাও 30 ডাউন ট্ৰেণ্ডত আহি আছে আৰু ডাও 30 48,300 পৰা আহি এতিয়া 46,200 আহি পাইছে ডাও 30 আৰু ইয়াত অলৰেডি 4 hours টাইম ফ্ৰেমত ইচিমকু ক্লাউড ক্ৰছ কৰিছে মই 6 hours চাওঁ 6 hours অলৰেডি ক্ৰছ কৰিছে যদি 8 hours চাওঁ 8 hours অলৰেডি ডাও 30 ইচিমকু ক্লাউড ক্ৰছ কৰিছে তো 12 hours চাওঁ 12 hours অলৰেডি ডাও 30 ইচিমকু ক্ৰছ কৰিছে ইট মিনছ আগন্তুক সময়ত ডাও 30 কনসিস্টেন্টলি ডাউন ট্ৰেণ্ডত থাকিব আৰু মই ডেইলি চাৰ্টত যদি চাওঁ ডেইলি চাৰ্টত এতিয়াও অলপ টাইম বাকি আছে কিন্তু ডেইলি যদি ডাও 30 ইচিমকু ক্লাউড ক্ৰছ কৰে ডাও 30 কমপ্লিটলি ক্ৰেশ হৈ যাব আৰু তেতিয়া ইণ্ডিয়ান মাৰ্কেটো ক্ৰেশ হ'ব আৰু ইণ্ডিয়ান মাৰ্কেটো যিমানখিনি ষ্টক আছে গোটেই ষ্টক ডাউন ট্ৰেণ্ডত আহি থাকিব গতিকে আপোনালোকে ডাও 30 ডিটেকশ্যন কৰক যদি কেনেবাকৈ ইচিমকু ক্লাউডৰ তলত ডাও 30 আহিবলৈ হয় ইণ্ডিয়ান মাৰ্কেটো যথেষ্ট পাৱাৰফুল এটা মাইনাছ ট্ৰেণ্ডত গুচি আহিব থেংক ইউ